আজি মই ল'ৰাটোলৈ ফোন কৰি লগাই আছো এইজনীৰ বিষয়ে। হে তেৰিকা এইটো সময়তে নেটৱৰ্কটো প্ৰব্লেম কৰে অ', ফোনটোৱে নালাগিছে। হেল্ল' হেল্ল' ফোনটো শুনিছানে? কি যে হৈছে আৰু আজি মুঠতে ফোন কৰিয়েই থাকিম যেতিয়ালৈকে ফোন নালাগে আৰু। হেল্ল' অঁ লাগিছে দেই এটা। বাবা শুনিছানে? শুনিছো মা, ক কেলে ফোন কৰিছ? তই কি ভুল কৰিলি? এইবোৰ ছোৱালী আনিলি হা? এনেকুৱা বোৱাৰী আনিলি, চাহ এটোপা বনাব নাজানে, দিব নাজানে, কেনেকে দিব লাগে নাজানে, এইবোৰ একো কথা নাজানে, শিকাই দিব লাগে চব বস্তু। এবাৰতো শিকাব পাৰো ন, 10 বাৰ শিকাব নোৱাৰো নহয় মই। তুমি শিকাই ল'বা ভালদৰে যদি কিবা কিবি যদি নাজানিছে। একো ফুটা কৰি এটা মাকৰ ঘৰৰ পৰা অনা নাই। সেই যদি বৰুৱানী বোৱাৰীকে কেনেকুৱা বস্তু আনিছে, একদম ঘৰ ভৰাই দিছে। আমাৰবোৰে একো হাততো নাই, একে বস্তু আনিবলৈ কবি তই। তাই কিবা তোমাক বেয়াকে কৈছে নেকি মা? মোৰ কথা একোৱেই নুশুনে। তুমি ভালদৰে শিকাই বুজাই ল'বা আকৌ, খং চং নকৰিবা। তই ক'লে হ'বনি মোৰ কথা একো নুশুনেই, চব নিজৰ মতে চলে। মুঠতে একো এটা ঘৰখনত নাই দেই, আনিব বুলি ভাবিছিলো। সেইজনী বৰুৱানী বোৱাৰীকে একদম ঘৰ ভৰাই দিছে, চব বস্তু আনিছে। আনিবলৈ কবি তই। কি মানুহ আনিলি তই? কি বোৱাৰী আনিলি? নিজৰ মোৰ নিজে খালি তই হা? হ'ব ৰাখ এতিয়া, ঘৰলৈ আহিবি, সোনকালে আহিবি তই। ঠিক আছে দিয়া, মই অহা সপ্তাহকে কৈ আছো। আৰু বৰুৱানী ঘৰ বস্তুবোৰ দেখি জৱাই উঠি গ'ল মোৰ। হেল্ল' শুনিছানে? হেল্ল' হেল্ল' শুনিছা? কোৱা। কি কৰি আছা? মই মানে এই বিচনা ঠিক কৰি আছিলো আৰু কাপোৰ কানিবোৰ অকণমান মানে চিজিল লগাই দিছো। কিনো কৰি আছেনো? ঘৰৰ কামখিনি কৰি শেষ হোৱাই নাই নেকি? বিচনা কাপোৰ কানি কি এতিয়ালৈকে ঠিক কৰিব পৰাই নেকি? ইমান কাম কৰিছানে? কি কাম কৰিছানো ইমান আজৰি নোহোৱাকৈ? বাকীবোৰ কাম কৰি থাকোতে ৰুমটো চাফা কৰা হোৱাই নাই, আউল মৰা হোৱাই নাই, সেইকাৰণে বাকী কামখিনি কৰি এটাই এতিয়া মোৰ বিচনা এইবোৰ কাপোৰ কানিবোৰ অকণমান ঠিক কৰিছো। আপুনি কি কৰি আছে? বাদ দিয়া মোৰ কথা সুধিবলৈ, মই কি শুনিছো? মাক চাহ এটোপাও দিব নাজানা তুমি? একো বস্তু পাতিও অনা নাই তুমি? হা? মই অহা সপ্তাহকে গৈ আছো, মোক বস্তু লাগিব। কি? ইমানবোৰ বস্তু মই কেনেকৈ পাওঁ? ক'ত পাওঁ? নাজানো ক'ত পোৱা, কিন্তু মোক লাগিব। ৱাশ্বিং মেচিন লাগিব, টিভি লাগিব, আৰু ঘৰত যি বস্তু নাই ঘৰৰ পৰা আনিবি বস্তু। কৈ দিছো, মই অহা সপ্তাহকে গৈ আছো, মোক লাগিব, মই দেখি পাব লাগিব। আপুনি এনেকুৱা কথা কৈছে যে, আনকালেতো এনেকুৱা কথা নকয়। ইমানবোৰ বস্তু মই ক'ত পাওঁ কওক? আপুনিতো মোক বিয়া কৰোৱাৰ আগতে এইবোৰ কথা কোৱা নাছিল। এতিয়া কিয় কৈছে মোক কিয় কৈছে এনেকুৱা? আপুনি আগতেতো কোৱা নাছিল। এতিয়া মোৰ আগত নাটক কৰি দেখাবলৈ নাহিবি। মই যি কৈছো সেইটো কথা শুন। এতিয়া হ'ব দে, বাই। এইবোৰ কথা চব মায়ে কৈছে। তেওঁতো এনেকুৱা নাছিলে। চব কথা ফোনত লগাই মোৰ বিউ ঠিক কৈছে। মই বাৰু ক'ৰ পৰা ইমানবোৰ বস্তু আনো? ঐ মোলে পানী এটো পান। মা নিছো। মা এই গিলাচ লওক। তই যে মোলে ঠাণ্ডা পানী আনিছ, নাজানো নেকি মোৰ যে কাহ হৈ আছে বুলি, গৰম পানী আনিব লাগে বুলি? মা মই আকৌ আপুনি ঠাণ্ডা পানী খাই নহয়, কেতিয়াবা গৰম পানী দিলে ঠাণ্ডা পানী খাওঁ বুলি কয় যে, সেইকাৰণে ঠাণ্ডা পানীকে লৈ আহিলো, নহ'লে আকৌ গৰম পানী আনি দিওঁ। নাখাওঁ দে পানী, তই খা। তই একো এটা কাম কৰিব নাজান। তই এখন ঘৰলৈ তাক কেলে আহিলি হা? মা কিয় চুলিত ধৰিছে? মই কি ভুল কৰিলো? মোক এৰি দিয়কচোন। কিয় চুলিত ধৰিছে? কাম এটা ভালকে কৰিব নাজানো, আহিলি ল'ৰাটো মোৰ খালি তই। কি কৈছে আকৌ? কিয় ইমান অত্যাচাৰ কৰিছে? মাৰ খপাই কটা হাতত লাগি নাহিলেই, খুন্দা মানুহজনী আহিলি হা? এৰি দিয়ক মা। কি এনেকুৱা ব্যৱহাৰ কৰিছে ক বাইদেউ? এৰক নাপায় দেই, নাপায়। বোৱাৰীজনী কেলে এনেকুৱা অত্যাচাৰ কৰিছে বাৰু? কি হ'ল? বৰুৱানী আহিলে। আমাৰ এইবোৰ বোৱাৰী যে একো কামৰ নহয়, আপোনালোকৰ নিচিনা নহয়। না কিবা কিবি বস্তু আনিছে, না কিবা এটা কাম কৰিব জানে, একো নাজানে মুঠতে। ইমান মৰম লগা নছোৱালীজনীক এনেকুৱা অত্যাচাৰ কৰেনে বাৰু? কি মানুহ এইবোৰ কি মানুহ জানো? বস্তু পাতি নাওনা বুলি এনেকুৱা কৰেনে বাৰু? নছোৱালীজনী সুন্দনী, ইয়াত বহাচোন, বহা। কান্দি দুখ কৰি নাথাকিবা, চব ঠিক হ'ব। তুমি নাকান্দিবা দেই, নাকান্দিবাচোন এতিয়া। কৈছে তোমাক কিহৰ কাৰণে ইমান খং কৰিছে যে? কি লাগে বাৰু? খুৰী, মই যে ঘৰৰ পৰা একো নাই অনা, সেইবাবে মোক বহুত কথা শুনায়।
তেওঁলোকে বিয়া আগততো মোৰ পৰা একো খোজা নাই আমাৰ ঘৰখনৰ পৰা। মই কেনেকৈ আনো বাৰু বস্তু পাতি? দেউতাৰো গা ভাল নাই, মায়ে বাৰু ক'ৰ পৰা বস্তুবোৰ যোগাৰ কৰি দিব? ইমানবোৰ বস্তু খুজিছে, ফ্ৰিজ, ৱাশ্বিং মেচিন, টিভি। মই ইমান দামী দামী বস্তুবোৰ ক'ৰ পৰা আনো বাৰু কওকচোন? বুজিছা নাই বোৱাৰী, তুমি ইমানবোৰ সহ্য কৰি নাথাকিবা। বহুত সহ্য কৰিছা তুমি, মই গম পাওঁ নহয় এইগৰাকী কথা। তুমি শুনা, তোমাক যদি আজিৰ পৰা কৈছোঁ, তোমাক যদি বেছি অত্যাচাৰ কৰে নহয়, ৰ'বা মই আছোঁ নহয়, তুমি চিন্তা নকৰিবা। মই বহুত কষ্ট পাই আছোঁ। কালি ফোন কৰি মোক বস্তু আনিবলৈ কৈছে। মই ক'ৰ পৰা আনো বাৰু? এওঁতো আগতে এনেকুৱা কথা নকৈছিলে। মায়ে এওঁক ফোন কৰি লগাই কথাবোৰ। বহুত মোৰ দুখ লাগে খুৰী। আজিবা তোমাক যদি কিবা কয় তুমিও মুখে মুখে কৈ দিবা। আৰু শুনা, আমাৰ যদি মহিলা সমিতি আছে নহয়, এইবোৰক দি দিম। ইমান অশান্তি দিছে তোমাক নহয়, তেওঁতো মহিলা সমিতিত আছে, সেইকাৰণে তেওঁৰ বিষয়ে গোচৰ দিব পাৰিম, বুজিছা নাই? তুমি মনে মনে নাথাকিবা। ৰ'বা, আজিৰ পৰা যদি এনেকুৱা ব্যৱহাৰ কৰে নহয়, তুমি ক'বা। হ'ব খুৰী, ভিতৰলৈ আহক। ঠিক আছে বাৰু ব'লা। কি মানুহ, আচৰিত মানুহ দেই, এনেকুৱা ব্যৱহাৰ কৰিছে বোৱাৰীজনীৰ লগত। নচালি, মায়ে যদি তোমাক এনেকুৱা ব্যৱহাৰ কৰে ন, তুমি মনে মনে নাথাকিবা। তুমিও কথা ক'বা, তুমিও মুখে মুখে লাগি যাবা। তুমি তল পৰি নাথাকিবা দেই। খুৰী, মই কেনেকৈ ইমানবোৰ বস্তু আনো বাৰু? মাও ঘৰত গা ভাল নাই, মা দেউতাহে আছে অকল। বিয়া আগততো এইবোৰ কথা কোৱা নাছিল, আজিকালি অকল বস্তু পাতি কথাই কৈ থাকে। এওঁলোকে বহুত ডাঙৰ ভুল কৰিছে তোমাৰ লগত। এইবোৰ অপৰাধ হয়, তুমি সেইকাৰণে একো ভয় নকৰিবা। তুমিও মনে মনে নাথাকিবা, এওঁলোকলৈ ভয় নকৰিবা, নহ'লে তোমাক বেছিকৈ অত্যাচাৰ কৰিব, বুজিছা নাই? খুৰী, আপুনি যেতিয়া মোৰ লগত আছে, আপুনি যদি মোক ইমানখিনি সাহস দিছে, তেনে মই আজিৰ পৰা মনে মনে নাথাকোঁ। বৰুৱানী, কি কথা ওলাইছে ইমান বোৱাৰীৰ লগত? নাই, একো নাই। আকৌ সুধিছোঁ আকৌ মাকৰ ঘৰতনো কোন কোন আছে, তাকে কথা পাতি আছোঁ, বুজিছে নাই? সেইটো কথাহে নেকি? এইজনী যে দেখিবলৈ মন নোযোৱা হ'ল। এজনী বোৱাৰীকে এনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয়। কিয় বাৰু এনেকুৱা ব্যৱহাৰ কৰে? নকৰিব দেই। আমাৰ এজনী কিবা এটা বস্তু যদি অকণমান হেঁচা দিলেহে তাই যদি আনে, কথা কৈ থাকিব লাগিব। তেতিয়াহে তাই যদি মাকৰ ঘৰৰ বস্তু এপদ আনেও। সেনেকুৱা ব্যৱহাৰ নকৰিব আকৌ। পিছে মই চাহ খালোঁ বোলো, এতিয়া যাওঁ দেই। যাব হ'লেই নে? তাকে যাওঁ আকৌ, বোৱাৰী অকলে আছে নহয় ঘৰত। মই বোৱাৰীজনীকে চাবলৈ আহিলোঁ আপোনালোকৰ, আৰু মই যাওঁ দিয়ক।